সকলো ৰেডি ঠিক আছে মই 1 2 3 স্টাৰ্ট কোৱাৰ লগে লগে প্ৰসিড কৰিবা ৰেডি 1 2 2 2 3 start হয় না আবার ইনে উপরা কই যদি খেলিছো বুলি ভাবো এটা হ'ব না প্ৰথম কথাটো আমাৰ প্ৰতিযোগিতা থাকিব লাগিব প্ৰতিযোগিতা থাকিলেহে আমি আগবাঢ়িব পাৰিম হয় নহয় দ্বিতীয় কথাটো আমাৰ জীৱনটোত ধৈৰ্য থাকিব লাগিব ধৈৰ্যৰে আগবাঢ়িব লাগিব নহয় জানো আৰু তোমালোকে কোৱা নিচিনাকৈ আগ্ৰহ থাকিব লাগিব আগ্ৰহ থকাৰ নিচিনাকৈ আমি এই বস্তুবিলাক ক্লাছৰুমতে তোমালোকক কেনে ধৰণে জ্যামিতিক কিছুমান আঁকিব লাগিব মই কি আঁকিব লাগিব তোমালোকে শুনিব লাগিব হয় নহয় বস্তু দেখাত কেনেকুৱা তোমালোকে বুজিব লাগিব যদি তোমালোকে মন দি শিকিব পাৰিবা জানো এতিয়া আমাৰ জীৱনটো বহুত কঠিন আমি এতিয়া ছাত্ৰ অৱস্থাত সেইখিনি হয়তো এতিয়ালৈকে উপলব্ধি কৰা নাই কিন্তু দিন বাঢ়ি যোৱাৰ লগে লগে তোমালোক যেতিয়া ডাঙৰ হ'বা এই জীৱনটো আমি শিকিব কিছুমান এই ছাত্ৰ অৱস্থাৰ পৰা আমি দিনটোৰ মাজে মাত্ৰ কেইটামান কৌশলৰ বিষয়ে আলোচনা কৰিম যাতে এইখিনি কৌশল আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা জীৱনৰ যিকোনো ক্ষেত্ৰতে বুজি পালানে আৰু খেলিবা নেকি